গাইস আমাৰ আজি এটা খানা চলি আছে নখা বুলি কয় এই মাছ ভাজি আছে আমাৰ মা ইটো প্ৰথমতে চিনাকি কৰি দিছো ইটো বব দালি বনাই আছে বব এটা চব্জি কাটি দিছে ইটো আমাৰ বাইদেউ পিয়াজ কাটি আছে ইটো বাইদেউ ইটো বব আদা নহৰু নিকি আছে ইটো বব আমাৰ পুৰা আদা নহৰু ইটো বৰ্দইটা আমাৰ বস্তু আনানিয়া কৰি আছে আমি আজি খানা খাম নখাও আমাৰ দেখছেন আৰু গাইস খেৰা বুদ্ধি আছে তো গাইস আমি পথাৰত যাম খেতি চাবা আমাৰ মানে কি বুলি কয় তো খেতি কৰিছিল তো মনুলি আমাৰ স্কুলৰ পৰা আহি পাইছে আমি খেতি চাবা যাই আছো পথাৰ ৰ'দত ধৰি দেখাই নাপাইছো নিকো তো আমি কুকুৰটো আহি আছে আমাৰ খেতি চাবা যাম আমি এই খেতি আমাৰ গাইস এটা ঘেমচি আছে আৰু এই চাগে আলু কেইদিনৰ পাছত আমাৰ এই খেতি একদম পথাৰখন কি ঘেমচি ঘেমচি বগা বগা হৈ যাব গাইস আপোনালোকক দেখাম এই আমাৰ হাঁহ এইখিনিতে মই মোৰ মিনি ব্লগটো সামৰণি মাৰিলোঁ ধন্যবাদ।